हेलो बंधुসকল नमस्कार সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। তো বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পালে যোৱা কেইদিনমান আগতে আমাৰ NSৰ প্ৰাৰ্থীসকলৰ যি ষ্টে অৰ্ডাৰ আছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ছেকেণ্ড ফেজৰ কাৰণে তাৰ সম্পৰ্কত মই আজি ক'বলৈ আহিছোঁ বন্ধুসকল। আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, যিহেতু আকৌ এটা কেছ ৰুজু কৰা হ'ল গুৱাহাটী হাইকোৰ্টত আৰু ফাইলিং কৰা হ'ল কেছ। কিয় কেছ কৰা হ'ল আৰু কোনে কৰিলে গোটেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ আহিলোঁ বন্ধুসকল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। এইটো এটা নতুন কেছ ফাইল কৰা হৈছে ষ্টেট গভৰ্ণমেণ্টৰ তৰফৰ পৰা। ইয়াত ফাইলিং কৰা ডেটছ গোটেইখিনি ফাইলিং নাম্বাৰছ গোটেইখিনি দি আছে। মই আপোনালোকক কৈ দিছোঁ ফাইলিং ডেট হৈছে 26/3/2025 আৰু ফাইলিং নাম্বাৰ 3836/2025 আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ 104/2025। চ' বন্ধুসকল আৰু CNR নাম্বাৰো আছে GHAC 01006625 তো কেছৰ ষ্টেটাছ কেনেকুৱা চলি আছে বৰ্তমান। চ' কেছটো পেণ্ডিং মশ্যনত আছে আৰু সম্ভৱতঃ 2 এদিনৰ ভিতৰতে ইয়াৰ হেয়াৰিঙৰ ডেট লাগিব আৰু নিশ্চয় আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। বন্ধুসকল কেছটো আমাৰ NSৰ প্ৰাৰ্থীসকলৰ এগেইনষ্টত কৰা হৈছে আৰু ইয়াত পিটিশ্যনাৰ এণ্ড এডভকেট হৈছে ষ্টেট অফ আছাম এণ্ড আদাৰ্ছ আৰু এডভকেটৰ নাম হৈছে মিষ্টাৰ এ ফুকন আৰু ৰেছপেণ্ডেণ্ট এডভকেট হ'ল আমাৰ দয়ানন্দ দলে এণ্ড আদাৰ্ছ। বহুতে ভাবিব দয়ানন্দ দলে কোন হয়, আৰু একচুৱেলি আমাৰ NSৰ যি প্ৰথমটো কেছ আছিল মেইন কেছ গুৱাহাটী হাইকোৰ্টৰ মেইন কেছ বুলি ক'ব পাৰি, সেই কেছৰ পিটিশ্যনাৰজন আছিল দয়ানন্দ দলে ছাৰ আৰু তেখেতৰ বাকী প্ৰায় 1600+ মানুহ আছে। চ' তেখেতসকলৰ এগেইনষ্টত চৰকাৰৰ পৰা এখন কেছ ফাইলিং কৰা হৈছে। বাকী ইয়াত তলত যদি আপোনালোকে আহে চাব, ইয়াত পেণ্ডিং দেখাব আৰু গোটেইখিনি মই আপোনালোকক দেখুৱালোঁ। এতিয়া ষ্টেটাছসমূহ পেণ্ডিং আছে আৰু 2 এদিনৰ ভিতৰতে কেছটোৰ শুনানি তাৰিখ অহাৰ সম্ভাৱনা আছে। আৰু বন্ধুসকল এইটো আছিল এটা বিশেষ খবৰ বা ইনফৰ্মেশ্যন, যিসকল ৰেগুলাৰ প্ৰাৰ্থী বা HCRT অৰেল প্ৰাৰ্থীসকলে NSক লৈ চিন্তিত আছিল তেখেতসকলৰ কাৰণে এটা ভাল খবৰ, কাৰণ হয়তোবা তেখেতসকলৰ মনৰ আশা পূৰণ হ'ব গৈ আছে। NSৰ প্ৰাৰ্থীসকলৰ যিহেতু ষ্টে অৰ্ডাৰ এখন কৰিছিল আৰু 8 তাৰিখে ফাইনেল হিয়াৰিঙৰ কথা ইতিমধ্যে NSৰ প্ৰাৰ্থীসকলৰ কেছত উল্লেখ আছে আৰু তাৰে আগমুহূৰ্তত যোৱাকালি এখন কেছ ফাইলিং কৰা হ'ল NSৰ এগেইনষ্টত। খুবেই এটা NSৰ প্ৰাৰ্থীসকলৰ কাৰণে দুখৰ খবৰ। এতিয়া গম পোৱা যাব কি হয়। মই সম্ভৱতঃ গম পোৱা মতে এইটো মাহৰ শেষৰ ফালে এই কেছৰ হিয়াৰিং হোৱাৰ সম্ভাৱনা থাকিব। তো নিশ্চয় আপোনালোকে আজিৰ এই ভিডিঅ'টো কিবা এটা ইনফৰ্মেশ্যন লাভ কৰিব পাৰিলে, আৰু যদি আপোনালোকে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাব খোজে, আপোনালোকে বিশেষ ইনফৰ্মেশ্যনসমূহ লাভ কৰিব খোজে, আপোনালোকে আমাৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নিশ্চয় লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত। আজিলৈ ইমানেই বন্ধুসকল, জয় অসম।